মোৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু যুঁজখনো আজিৰ পৰাই আৰম্ভ হ'ব। আমাৰ মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই প্ৰায়ে কৈ থাকে যুঁজ এখন হ'ব। এইবাৰ যুঁজখন কিন্তু বেলেগ হ'ব। এইবাৰ যুঁজখন হ'ব বিজেপি কংগ্ৰেছ নহয়। এইবাৰ যুঁজখন হ'ব অসমৰ ৰাইজ, গণতন্ত্ৰৰ পক্ষত থকা অসমৰ ৰাইজ আৰু অগণতান্ত্ৰিক ফেচিবাদী বিজেপি চৰকাৰ হ'ব। গতিকে আমি সংকল্প লৈছোঁ, আমাৰ কংগ্ৰেছ কৰ্মী সকলোৱে এইবাৰ উঠি পৰি লাগিছে। এইবাৰ অন্ততঃ আমি যুঁজখন এই ধৰণে দিম যে বিজেপিয়ে হয়তো বহু কাললৈকে আৰু অসমৰ ৰাজনীতিত এনেকুৱা সাম্প্ৰদায়িক বিষবাস্প ছটিওৱা ৰাজনীতি আৰু ৰাজনীতিৰ পথাৰখন কলুষিত কৰা ৰাজনীতি যাতে কৰিব নোৱাৰে তেনেকুৱা এটা শিক্ষা দিবলৈ আমি প্ৰস্তুত হৈছোঁ। গতিকে মই এই চেগতে সকলো অসমবাসীকে কওঁ, বিজেপিয়ে কি দিলে কি নিদিলে এতিয়া হিচাপ লোৱাৰ সময় আহিলে। গতিকে ৰাইজ, আপোনালোকৰ দুখৰ হেৰিবিলাক উৰ পেলাবলৈ আমি কংগ্ৰেছ দল সষ্টম হৈছোঁহি আৰু নিৰ্বাচন সমাগত হৈছে। গতিকে চলোৱা ভুৱা মানে চলাহী কথাৰে যিমান দিন বিজেপিয়ে ঠগিলে এইবাৰ যাতে ঠগিব নোৱাৰে সেইধৰণে আপোনালোকৰ সংকল্প লওক, আগবাঢ়ি আহক আৰু আমাৰ কংগ্ৰেছ দলক শক্তিশালী ৰূপত গণতন্ত্ৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত অসমৰ ৰাজনীতিৰ পথাৰখনত নতুন বাৰৰ কাৰণে দিছপুৰত অধিষ্ঠিত কৰাওক। কোনটো সমষ্টিৰ পৰা প্ৰাৰ্থিত? মই ডিগবৈ সমষ্টিৰ পৰা কৈছোঁ। সমষ্টিবাসীৰ সন্দৰ্ভত কি ক'ব? ডিগবৈ সমষ্টিবাসীৰ ৰাইজক মই আজি তেখেতলোকক বিনম্ৰভাৱে আহ্বান জনাব বিচাৰোঁ। একেটাই কথা যে আমাৰ এই সমষ্টিত যিজন বিধায়ক আছে বিজেপিৰ, সুৰেন ফুকন, তেখেতে কি ধৰণে দুৰ্নীতিত নিমজ্জিত হৈছে সকলোৱে জানে। মুখে মুখে তেওঁলোকে কথাবিলাক কৈয়ে থাকে। গতিকে আমি এইবাৰ যাতে সেই সুৰেন ফুকনক, এই বিজেপিৰ বিধায়কজনক উৎখাত কৰিব পাৰোঁ আৰু কংগ্ৰেছৰ কাৰণে আমাৰ আসন আমি আকৌ নতুনকৈ তাত অধিষ্ঠিত কৰাব পাৰোঁ। এয়াই মোৰ আহ্বান থাকিব ডিগবৈবাসী সকলো ৰাইজলৈ। আৰু ইয়াৰ লগে লগে ভোগালী বিহুৰ মই আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা ডিগবৈবাসী ৰাইজক জনাইছোঁ। গতিকে ভোগালীৰ বতৰৰ পিছতে আমাৰ নিৰ্বাচনৰ কুচকাৱাজবিলাক আৰম্ভ হ'ব। আপোনালোকে ডিগবৈবাসী ৰাইজে অন্ততঃ এইবাৰ নিশ্চিত কৰক যে ইমান দিন 10 বছৰে বিজেপিয়ে যিধৰণে চলাহী কথাৰে আমাক আগুৱা ভাৰিলে, এইবাৰ যাতে সেই সকলোবিলাকৰ উৰ পেলাবলৈ আমি একেলগ হওঁ। গতিকে মই সকলোকে সেই আহ্বান জনালোঁ আৰু মই অতি সোনকালে গৈ পেলাই আপোনালোকৰ ওচৰত থিয় হ'ম, আপোনালোকৰ মনৰ কথাৰ বুজ ল'ম। আমি কংগ্ৰেছ দলে সেই সকলো সমস্যাবিলাক দূৰ কৰিবলৈ এতিয়া প্ৰচেষ্টা লৈছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।